সোনাপুৰৰ উচ্ছেদক লৈ গৰজি উঠিল এবিএমছু। সোনাপুৰৰ গুলিয়াগুলিৰ ঘটনাৰ বাবে মূল দায়ী কংগ্ৰেছ। ইয়াৰ মূল দায়ী কংগ্ৰেছ। কংগ্ৰেছৰ ভুলৰ বাবে আজি অসমৰ সংখ্যালঘু মুছলমানৰ ওপৰত আক্ৰমণ কৰাৰ সাহস পাইছে বিজেপি চৰকাৰে। সোনাপুৰৰ ঘটনাক লৈ ৰাজ্যজুৰি এবিএমছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। সোনাপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত কলাইগাঁৱত প্ৰতিবাদ। কলাইগাঁৱৰ কটু চৌকত গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দল আৰু বিজেপি কটাক্ষ এবিএমছুৰ। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি প্ৰতিখন জিলাৰ আমি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছে আজি। তো সেই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনামৰ্মে আমি আজি ভেৰগাঁও জিলা সমিতিৰ উদ্যোগতো আমি গণবিক্ষোভ কাৰ্যসূচী আমি কলাইগাঁৱৰ মাজমজিয়াত আমি লৈছিলোঁ। তো চাওক, বৰ্তমান যি অসম চৰকাৰে যি মানে হিটলাৰী শাসন চলাই আছে, উচ্ছেদৰ নামত মুকলি হত্যা কৰি আছে, যে ভাৰতবৰ্ষৰ যি সংবিধান উলংঘা কৰি আছে বৰ্তমানৰ অসম চৰকাৰে ভাৰতবৰ্ষৰ সংবিধান উলংঘা কৰি আছে। সংবিধানৰ যি মৌলিক অধিকাৰ মানে অস্ত্ৰ বস্ত্ৰ বাসস্থান যি মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ অসম চৰকাৰে দিব বিচৰা নাই। যোৱা দুদিন আগত যি সোণাপুৰত যি উচ্ছেদ কৰিলে, এই উচ্ছেদিত পৰিয়ালসকল কি ভাৰতীয় নাগৰিক নহয় নেকি? মই আজি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি প্ৰশ্ন কৰিব বিচাৰিছোঁ অসম চৰকাৰক, যে এই যে আপোনালোকে উচ্ছেদ কৰিলে, উচ্ছেদৰ নামত হত্যা কৰিলে, আপোনালোকে মুকলি হত্যা কৰিলে, উচ্ছেদত কি আপোনালোকে শান্তিৰ বাবে অসমৰ কি গৃহ বিভাগ ইমানে দুৰ্বল নেকি যে তেওঁলোকে যে উচ্ছেদ কৰিব যাওঁতে তেওঁলোকে হত্যা কৰিব লগা হ'ল, গুলীচালনা কৰিব লগা হ'ল? তো এয়া এক সম্পূৰ্ণ পৰিকল্পিত বুলি আমি আখ্যা দিছোঁ। অসম চৰকাৰ তথা অসম চৰকাৰে যি সংখ্যালঘু সমাজক অকল টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। তো মই অসমৰ যি গৃহ বিভাগ আছে তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ এবিএমছুৱে, যে এনেকুৱা ঘটনা যেন পৰৱৰ্তী সময়ত নকৰে। আৰু আগন্তুক দিনত যি সোণাপুৰত যি মানে ঘটনা হ'ল, এই ঘটনা সম্পৰ্কে আমি অহা 14 নৱেম্বৰত আমি দিল্লীতো এবিএমছুৱে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। দিল্লীত আমি এই অসমৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি হিটলাৰী শাসন চলাইছে, এই সম্পৰ্কে আমি গোটেই ভাৰতবৰ্ষৰ ৰাইজক আমি অৱগত কৰিবৰ কাৰণে আমি অহা 14 নৱেম্বৰত আমি দিল্লীত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে সোণাপুৰত যি গুলীচালনাৰ ঘটনা হৈছিল, প্ৰথমতে শান্তিপ্ৰিয়ভাৱে উচ্ছেদ অভিযান চলি আছিল। পৰৱৰ্তী সময়ত কংগ্ৰেছৰ কিছুমান নেতাই সিহঁতক উচতনিমূলক মন্তব্য দিয়াৰ ফলত এই গুলীচালনা। চাওক, আজি যে আমাৰ মুছলমান সমাজৰ যে আজি এনেকুৱা অৱস্থা, ইয়াৰতো মূল দায়ী কংগ্ৰেছ। ইয়াৰ মূল দায়ী কংগ্ৰেছৰ এসময়ত 20 জনৰ পৰা 25 জনকৈ কংগ্ৰেছৰ যি অসমৰ যি বিধানসভা আছিলে, বিধানসভাত MLA আছিলে, সংখ্যালঘু MLA আছিলে। কিন্তু সেই সময়ত সংখ্যালঘুসকলক লৈ অকল ৰাজনীতি কৰিলে কংগ্ৰেছে, কিন্তু কংগ্ৰেছে সংখ্যালঘুসকলৰ যি মানে স্থায়ী যি সমাধান আছিলে, এই সমাধানখন গুৰুত্ব আৰোপ নকৰিলে। আজি যে এইসকল ব্যক্তিসকলে যে আছে, এই ব্যক্তিসকল কোন? এসময়ত কিন্তু এইসকল ব্যক্তি কিন্তু কংগ্ৰেছৰ ভোটাৰ আছিল, কিন্তু তেওঁলোকে চিন্তা কৰিলে যে অকল ৰাজনীতি কৰিবৰ কাৰণেই তেওঁলোকে কৰিলে। আজি যি অসমৰ যি সংখ্যালঘু সমাজৰ যি সমস্যা, ইয়াত যেনেকৈ বিজেপিও যি মানে হিটলাৰী শাসন চলাই আছে, কিন্তু ইয়াৰ কিন্তু সম্পূৰ্ণ দায়ী কংগ্ৰেছ বা ARDF। তেওঁলোকে ইচ্ছা কৰিলে যি সময়ত কংগ্ৰেছৰ যি 15 বছৰ চৰকাৰ আছিলে, সেই সময়ত কিন্তু এইবোৰ সমস্যা আমাৰ সংখ্যালঘু সমাজক কিন্তু ভূমিবাৰ্তা প্ৰদান কৰিব পাৰিলে হয়, কিন্তু তেওঁলোকে কিন্তু ভূমিবাৰ্তা প্ৰদান কৰা নাই। তেওঁলোকে আমাৰ প্ৰাণ কথা ক'ব বিচাৰে যে কংগ্ৰেছে আমাৰ প্ৰাণ কথা, কিন্তু কংগ্ৰেছেই যে মানে আমি যদি এক কথাত ক'বলৈ যাওঁ, কংগ্ৰেছে সংখ্যালঘু সমাজৰ একমাত্ৰ মানে হ'ব লাগিব, তেওঁলোকে শত্ৰু হ'ব লাগিব। যদি তেওঁলোকে আমাৰ যদি মিত্ৰই হ'ল হয়, তেওঁলোকে যদি এই সংখ্যালঘু সমাজৰ হৈ চিন্তা কৰিলে হয়, তেনেহ'লে নিশ্চয় তেওঁলোকে ভূমিবাৰ্তা প্ৰদান কৰি গ'ল হয়। আৰু আজি যদি ভূমিবাৰ্তা প্ৰদান কৰিলে হয়, তেনেহ'লে কিন্তু এইসকল ব্যক্তি আজি মানে উচ্ছেদ হ'ব লগা নহ'ল হয়। দিনত যদি উচ্ছেদ বন্ধ নহয়, তেতিয়াহ'লে এবিএমছুৱে হয়, এই সম্পৰ্কে যিহেতু উচ্ছেদটো কৰিবই অসম চৰকাৰে, যিহেতু যিসকল ব্যক্তিয়ে উচ্ছেদ কৰক, আমাৰ আপত্তি নাই, কিন্তু ভাৰতবৰ্ষৰ সংবিধানে যি আমাৰ মানে মৌলিক অধিকাৰ দি আছে যে উচ্ছেদৰ নামত অকল উচ্ছেদ কৰিলেই নহ'ব, পুনৰ সংস্থাপন দিব লাগিব। কাৰণ আমাৰ এই মানে বাসস্থানটো হ'ল আমাৰ মৌলিক অধিকাৰ, ইটছ আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ, এইটো ভাৰতবৰ্ষৰ সংবিধানে দি কৈছে। তো অসম চৰকাৰক আমি এটা অনুৰোধ জনাম যে সোণাতলিত যিসকল ব্যক্তিক উচ্ছেদ কৰিলে তেওঁলোকক পুনৰ সংস্থাপন দিব লাগে। লগতে যি 3জন ব্যক্তিক হত্যা কৰা হ'ল, তেওঁলোকৰ পৰিয়ালবৰ্গক এককালীনভাৱে এটি সাহায্য প্ৰদান কৰিব লাগে অসম চৰকাৰে। আৰু অন্যথা যদি অসম চৰকাৰে যদি সেইসকল ব্যক্তিক পুনৰ সংস্থাপন নিদিয়ে বা কোনো ধৰণৰ সাহায্য প্ৰদান নকৰে, তেনেহ'লে আমি এই আন্দোলন আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব।